প্ৰথমে আসাম আদিবাসী আৱাজক ধন্যবাদ ইয়াত অহাৰ বাবে আৰু তেওঁ আমাৰ উন্নতি দিশত এখোজ আগুৱাই যোৱা গ্ৰুপৰ এজন সদস্য। আজি চাবলৈ পাইছে নাবৈচা স্বাস্থ্যকেন্দ্ৰ আৰু ডিজু উপস্বাস্থ্য কেন্দ্ৰৰ লগত আমি যুৱকসকলে যোগ হৈ পেলাই 4-5টা অঞ্চল আছে য'ত বহুত বানৰ কবলত ৰাইজ আক্ৰান্ত হৈছে, বহুত বেমাৰৰ লক্ষণ দেখা পোৱা গৈছে। তাৰ ফলত আমি আজি 1 নং ডিজু পথাৰ 5 নং অঞ্চলত আহি পেলাই এটা ফ্ৰী স্পেচিয়েল হেল্থ কেম্প পতা হৈছে, যিবিলাক ফ্লাড এৰিয়া আছে। অসম চৰকাৰৰ তথা নাবৈচা স্বাস্থ্যকেন্দ্ৰ আৰু ডিজু স্বাস্থ্য উপকেন্দ্ৰৰ সকলো কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ এনে এটা পদক্ষেপ লোৱাৰ বাবে আৰু ৰাইজক সুবিধা কৰি দিয়াৰ বাবে ধন্যবাদ। गाँव में बहुत दिन से पानी होते रहे, पानी होकर खातिर मैंने बेमारी बेसी हो जाते रहे, बढ़ते रहे बेमार होले। आज कैम्पटा आई के हमें ढेर सुविधा पाली जे अलग गरीब दुखी आदमी सब दवाई सवाई पाते हैं, ट्रिटमेंट ভাল होते तो सेकर लगी हमें भाले पाती जे हमें और सुविधा हो और टेक्नो के मेरे को जे गरीब दुखी आदमी के दे चला सब दिन तो सबके हाथे टाका पैसा नहीं रहेला केवल दुरिया पानी में पार नहीं पारत हैं, आइक नहीं पारत हैं। आज एक मेडिकल टीम एक आई के हमें के हेल्प करत है, इके लगे बहुत धन्यवाद पाते।